নমস্কাৰ বন্ধুসকল ৱেলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ জব আজি পুনৰ আপোনালোকৰ এটা ভাল খবৰ আহি গ'ল পুনৰ আপোনালোকৰ APTCৰ ফালৰ পৰা কিছুমান চাকৰি মুকলি কৰিলে গ্ৰেড 3 গ্ৰেড 4 লেভেলৰ হয় মুখ্যমন্ত্ৰী মহোদয়ে ঘোষণা কৰি থকা আপোনালোকে নিশ্চয় শুনিছিল যে 50,000কৈ চাকৰি হ'ব সেই 50,000 চাকৰিৰ পিছত APTCৰ বিভাগৰ পৰা চাকৰিসমূহ অহা হ'ব তাৰ ওপৰত এখন নটিফিকেশ্যন প্ৰকাশ কৰিছে নটিফিকেশ্যনখন ক'ত আহিছে মই সেই কথা আপোনাক জনাই দিম লগতে কেনেদৰে আবেদন কৰিব পাৰিব লগতে এপ্লাই ডেট কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব মই সেই কথাও জনাই দিম আৰু ভিডিঅ'টো যদি ভাল পায় ভিডিঅ' লাইক কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তাৰ পিছত পৰৱৰ্তী আপডেটসমূহৰ বাবে আৰু আমাৰ ভিডিঅ' ডেছক্ৰিপশ্যনত হোৱাটছআপ চেনেলৰ লিংক আছে তাত আপোনালোকে জইন হৈ ল'ব পাৰে তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব আৰু আজি ডিটেইলি ভিডিঅ'টো আৰম্ভ কৰোঁ আহক আপোনালোকক কৈছোৱে ভেকেঞ্চিখিনি আহি গ'ল APTCৰ ফালৰ পৰা আপোনালোকৰ বাবে ভাল খবৰ আহি গ'ল মুখ্যমন্ত্ৰী মহোদয়ে কৈ আছিলে 50,000 চাকৰি হ'ব তাৰ ভিতৰত আপোনালোকৰ APTCৰ ফালৰ পৰা ভেকেঞ্চিখিনি আহি গ'ল আছাম পাৱাৰ ডিপাৰ্টমেণ্ট ছাপ্লাই যিটো প্ৰাইভেট লিমিটেড কোম্পানী আছে তাৰ পৰা আপোনালোকৰ ভেকেঞ্চিখিনি আহি গৈছে টোটেল 5,000 ভেকেঞ্চি আপোনালোকে দেখিব পাৰিছে ভেকেঞ্চিখিনিৰ কাৰণে এজ ক্ৰাইটেৰিয়া কি লাগিব কোৱালিফিকেশ্যন কিমান লাগিব মই সেই কথাও জনাই দিম ইয়াত আপোনালোকৰ গ্ৰেড 3 গ্ৰেড 4 ভেকেঞ্চি হয় মই আপোনালোকক দেখাই দিছোঁ পোনপ্ৰথমে দেখিব পাইছে আছাম APTCৰ ৰিক্ৰুটমেণ্ট 2024ৰ কাৰণে আহিছে ডিপাৰ্টমেণ্ট দেখিব পাইছে পাৱাৰ ডিপাৰ্টমেণ্ট অফ আছাম অৰ্গেনাইজেশ্যন দেখিব পাইছে APTCL AGCL APGCL হয় আৰু এক্সাম কণ্ডাক্ট বাই কোনে পাতিব SLRC আপোনালোকৰ এক্সাম পাতিব পোষ্ট নেম আপোনালোকে দেখিব পাইছে অফিচ কাম ফিল্ড এছিষ্টেণ্ট ড্ৰাইভাৰ আৰু সহায়কৰ ভেকেঞ্চি হয় যিটো অফিচ কাম ফিল্ড এছিষ্টেণ্টৰ ভেকেঞ্চি এইটো আপোনালোকৰ গ্ৰেড 3 ভেকেঞ্চি হয় আৰু যেটো আপোনালোকৰ ড্ৰাইভাৰৰ ভেকেঞ্চি হয় এটো আপোনালোকৰ গ্ৰেড 4 হয় আৰু যেটো সহায়কৰ ভেকেঞ্চি হয় এটো আপোনালোকৰ গ্ৰেড 4 লেভেলৰ হয় টোটেল ভেকেঞ্চি আহি গ'ল 5,000 ভেকেঞ্চি আপোনালোকৰ এটা বৃহৎ সুযোগ আহি গ'ল কাৰণ APTCৰ ফালৰ পৰা 5,000 ভেকেঞ্চি আপোনালোকৰ হাতলৈ আহি গ'ল এখন আপোনালোকৰ নটিফিকেশ্যন কোনটো ৱেবছাইটত প্ৰকাশ কৰিছে মই সেই কথাও দিম দেখাই দিম আৰু কোনটো ৱেবছাইট আছে সেই লিংকটো আপোনালোকে ভিডিও ডেছক্ৰিপশ্যনত পাই যাব আপোনালোকে নিজেও চেক কৰি চাই ল'ব পাৰিব আৰু এলিজিবিলিটি ক্ৰাইটেৰিয়া দেখিব পাইছে 8 পাছ 10 পাছ 12 পাছ আৰু গ্ৰেজুৱেশ্যনৰ কাৰণে আবেদনসমূহ কৰিব পাৰিব 8 পাছৰ কাৰণে যেটো গ্ৰেড 4 ভেকেঞ্চি হয় তাৰ কাৰণে আবেদন কৰিব পাৰিব আৰু 10 পাছৰ কাৰণে গ্ৰেড 4 ভেকেঞ্চি পাৰিব 12 পাছ আৰু গ্ৰেজুৱেশ্যনে গ্ৰেড 3 ভেকেঞ্চিখিনি আবেদনসমূহ কৰি ল'ব পাৰিব কাৰণ আপোনালোকৰ এটা বৃহৎ সুযোগ হয় যদি ইন্টাৰেষ্টেড দেন আপোনালোকে আবেদনসমূহ কৰিব পাৰিব এপ্লিকেশ্যন ফিছৰ ক্ষেত্ৰত আপোনালোকে দেখিব পাৰিছে 47 টকা 20 পইচা কৰি দিব লাগিব আৰু 297 টকা 20 পইচা পৰ্যন্ত 47 টকা 20 পইচা দিব লাগিব যিসমূহ BPL কেণ্ডিডেট হয় তেওঁলোকে আৰু 297 টকা 20 পইচা যিসমূহ জেনেৰেল কেণ্ডিডেট হয় তেওঁলোকে দিব লাগিব আৰু এপ্লাই ষ্টাৰ্ট ডেটটো বৰ্তমানলৈকে দিয়া নাই মই আপোনালোকক কেতিয়াৰ পৰা এপ্লাই হ'ব মই সেই কথা আপোনালোকক জনাই দিম আৰু লাষ্ট ডেট কেতিয়া হ'ব সেই কথা মই আপোনালোকক জনাই দিম আপোনালোকে সেইকাৰণে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থলে আপোনালোকে যেতিয়াই এপ্লাই ষ্টাৰ্ট হ'ব বা লিংক এক্টিভেট হৈ যাব মই তেতিয়াই আপোনালোকক জনাম সেইকাৰণে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব তেতিয়াই আপোনালোকক মই কেতিয়াৰ পৰা এপ্লাই ষ্টাৰ্ট হ'ব মই সেই কথা আপোনালোকক জনাই দিম ইয়াত আপোনালোকে দেখিব পাইছে APTCৰ ৰিক্ৰুটমেণ্টৰ ফালৰ পৰা আহিছে 8 পাছ 10 পাছ 12 পাছৰ কাৰণে গ্ৰেজুৱেশ্যনৰ কাৰণে ভেকেঞ্চি আছে আৰু আপোনালোকক কৈছো কোনখিনি কাৰণে গ্ৰেড 3 হয় কোনখিনি কাৰণে গ্ৰেড 4 হয় আপোনালোকে গম পায় আৰু এইখিনি কথা আপোনালোকে নিশ্চয় গম পায় হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে নতুনকৈ আকৌ 50,000 চাকৰি আহিব এই 50,000 চাকৰিটো আপোনালোকৰ আহিব পাৰে APTCৰ ফালৰ পৰা কিয়নো আপোনালোকে বহুতে কৈছে যে APTCৰ ভেকেঞ্চিখিনি আপোনালোকৰ গ্ৰেড 3 গ্ৰেড 4 লগত যোগ হ'ল কিন্তু গ্ৰেড 3 গ্ৰেড 4 লগত এইখিনি যোগ হ'ব নোৱাৰে কিয়নো ইয়াত কিছুমান টেকনিক্যাল পোষ্ট আছে কিন্তু গ্ৰেড 3 গ্ৰেড 4 তেনেকুৱা ধৰণৰ কোনো টেকনিক্যাল পোষ্ট অহা নাই স্যাৰ অনলি গ্ৰেড 3 আৰু গ্ৰেড 4 বুলি আহিছে আৰু ইয়াত কিছুমান টেকনিক্যাল পোষ্ট আছে জান APTCৰ ক্ষেত্ৰত টেকনিক্যাল পোষ্টখিনি তাত লগত যোগ কৰিব নোৱাৰে সেইকাৰণে APTCৰ নতুনকৈ আকৌ ভেকেঞ্চি মুকলি কৰিব আৰু এই ভেকেঞ্চিখিনি কেতিয়া মুকলি কৰিব মই এই কথা জানিম কেতিয়া আপোনালোকে অফিচিয়েল ৱেবছাইটত চাব পাৰিব এই ভেকেঞ্চিখিনি ডিটেইলছ মই সেই কথা জানিম কেতিয়া অফিচিয়েল নটিফিকেশ্যন আহিব সেই কথা জানিম সেইকাৰণে আপোনালোকে ভিডিঅ' শেষলৈকে চাই থাকিব আৰু ইয়াৰ পৰা দেখা পাইছে APTCৰ কাৰণে আহিছে 2320টা পোষ্ট আৰু বাকিখিনি আপোনালোকৰ APGCL আহিছে মই দুটা বিভাগ হয় তাৰ পৰা ভাগ হৈ আহিছে টোটেল পোষ্ট হয় 5,000 পোষ্ট গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ হয় গ্ৰেড 3 কাৰণে আপোনালোকে 2,320টা আহিব বাকিখিনি গ্ৰেড 4 আহিব আৰু এপ্লিকেশ্যন প্ৰচেছ হয় অনলাইন যোগে কৰিব লাগিব আৰু আপোনালোকৰ এপ্লিকেশ্যন ফিছৰ সম্পৰ্কে কৈ দিছো যিসমূহ জেনেৰেল কেণ্ডিডেট তেওঁলোকে 297 টকা 20 পইচা কৰি দিব লাগিব OBC SC SC কাৰণে 197 টকা 20 পইচা BPL কেণ্ডিডেটৰ কাৰণে 47 টকা 20 পইচা আৰু PW কাৰণে 47 টকা 20 পইচা এলিজিবিলিটি ক্ৰাইটেৰিয়া ক্ষেত্ৰত মই আপোনালোকক জনাই দিছো ইয়াত আপোনালোকৰ বয়সৰ সময়সীমা ক'বলৈ যাওঁ 18 পৰা 38 বছৰলৈকে আবেদন কৰিব পাৰিব আৰু যিসমূহ গ্ৰেড 3 হয় তাৰ কাৰণে 21 পৰা 38 দিছে আৰু ইয়াত আপোনালোকে এজ ৰিলেক্সেশ্যন সমূহ পাব SC SC কাৰণে 5 বছৰকৈ OBC MBC কাৰণে 3 বছৰ আৰু PW কাৰণে 10 বছৰ আৰু ডিপাৰ্টমেণ্টেল কেন্দ্ৰৰ কাৰণে 7 বছৰকৈ পাব আৰু এডুকেশ্যন কোৱালিফিকেশ্যনৰ ক্ষেত্ৰৰ কাৰণে গ্ৰেড 3 কাৰণে আপোনালোকক মই কৈছো গ্ৰেজুৱেশ্যন লাগিব আৰু কম্পিউটাৰ প্ৰফিচিয়েঞ্চিও লাগিব আৰু আপোনালোকৰ কাৰণ কেলে গ্ৰেড 3 কিছুমান কম্পিউটাৰ পোষ্ট আছে আৰু কিছুমান টেকনিক্যাল পোষ্ট আছে টেকনিক্যাল কাৰণে টেকনিক্যাল সাৰ্টিফিকেট কিছুমান লাগিব অফিচাৰ কাম হৈছে কাৰণে আপোনালোকক দৰমহা 16,800 পৰা দিব আৰু কিছুমান যিটো গ্ৰেড 4 ৰ ড্ৰাইভাৰ পোষ্ট আছে তাৰ কাৰণে আপোনালোকক ড্ৰাইভিং লাইসেন্স লাগিব 12,400 পৰা 47,400 টকা পৰ্যন্ত লগতে গ্ৰেড পে 5,500 আৰু ইয়াত আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন SSLC পাছ কৰিলে হ'ল
তেতিয়া আবেদনসমূহ কৰিব পাৰিব হাউ টু এপ্লাই এই ভেকেঞ্চিকেইটাৰ কাৰণে আবেদন কৰিবলৈ যিটো APDCLৰ অফিচিয়েল ৱেবছাইট আছে তাত গৈ আবেদনসমূহ কৰি ল'ব পাৰিব কিন্তু বৰ্তমানলৈকে আপোনালোকে কোনো অফিচিয়েল নটিচ নাপায় এইটো আপোনালোকৰ প্ৰাইভেট ৱেবছাইটত এই নটিচখন প্ৰকাশ কৰিছে মই আপোনালোকৰ এই প্ৰাইভেট ৱেবছাইটত যিখন নটিচ হয় সেইখন মই আপোনালোকৰ ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া থাকিব আপোনালোকে চেক কৰি ল'ব পাৰিব আৰু আপোনালোকৰ যেতিয়াই এপ্লাই ষ্টাৰ্ট হ'ব তেতিয়াই মই আপোনালোকক জনাই দিম সেইকাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থওক ছাবস্ক্ৰাইব কৰি থ'লে লগ সোনকালে আপডেটসমূহ পাব সেইকাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'লে আপোনালোকৰ যেতিয়াই আপোনালোকৰ এপ্লাই ষ্টাৰ্ট হ'ব তেতিয়াই মই আপোনালোকক জনাই দিম আজিলৈ পুনৰ ভিডিঅ'ত লগ পাম